প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ দেওবৰীয়া বিশেষলৈ। আজি আমি জানিম এডভান্টেজ অসমৰ বিষয়ে। অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, সাংস্কৃতিকভাৱে চহকী আৰু অসীম সম্ভাৱনাপূৰ্ণ এখন ৰাজ্য। আজি আমি গভীৰতাত সোমাম। অসম কিয় কেৱল ভ্ৰমণ কৰিবলগীয়া বা ভ্ৰমণ কাৰ্য সম্পাদন কৰিবলগীয়া এখন ঠাই নহয়, ই হ'ল এনে এখন ঠাই যাক আমি তুলি ধৰিব লাগিব, বিনিয়োগ কৰিব লাগিব। ইয়ে হ'ল এডভান্টেজ আছাম। অসম হ'ল উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ ডাঙৰ ৰাজ্য। ই দক্ষিণ পূব এছিয়াৰ মুখ্য দুৱাৰস্বৰূপ। আচহুৱা ভৌগোলিক স্থানৰ লগতে আছে অসংখ্য প্ৰাকৃতিক সংসাধন, অলৌকিক সংস্কৃতি। আমাৰ অসম বিকশিত কৰি আছে ব্যৱসায়, পৰ্যটক আৰু নতুনত্ব সৃষ্টিৰ কেন্দ্ৰীয় স্থল হিচাপে। আমাৰ সোণালী অসম লাভ কৰিছে প্ৰাকৃতিক সম্পদৰ আশীৰ্বাদ। কুহুমীয়া চাহ বাগিচা, য'ৰ পৰা বিশ্বই লাভ কৰি আছে কিছুমান উৎকৃষ্ট চাহৰ পৰা আৰম্ভ কৰি গেছীয় ভাণ্ডাৰ, য'ৰ পৰা ৰাষ্ট্ৰই লাভ কৰি আছে ৰাষ্ট্ৰ চলাবলৈ ইন্ধন। অসম হ'ল সম্পদৰ এক সন্দুকস্বৰূপ। তদুপৰি অসম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে যি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ অংশ হয়, তাৰ গৃহ। আৰু ইয়াতেই শেষ জীৱিত এশিঙীয়া গড় গোটেই বিশ্বত কেৱল মাত্ৰ অসমত পোৱা যায়। ইয়াৰ বায়'ডাইভাৰ্চিটিয়ে বনাইছে অসমক গ্ল'বেল ইক'লজিকেল হটস্পট। অসমৰ ষ্ট্ৰেটেজিক লোকেশ্যনে বনায় ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ লগতে এক গুৰুত্বপূৰ্ণ সংযোগ। ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা অসম হৈ পৰিছে এখন গুৰুত্বপূৰ্ণ ঠাই ব্যৱসায় বাণিজ্যৰ বাবে। সমগ্ৰ ৰাজ্য সুদক্ষ হয় বায়ু, ৰেল আৰু স্থল বাহন সংলগ্নৰ ক্ষেত্ৰত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, যি গুৱাহাটীত অৱস্থিত, সংযোগ কৰিছে অসমক ভাৰতৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইৰ সৈতে। তদুপৰি ব্ৰহ্মপুত্ৰ নৈ প্ৰদান কৰিছে জলবাহনৰ ক্ষেত্ৰত আচহুৱা সংযোগ। অসম এখন এনেকুৱা গুৰুত্বপূৰ্ণ ভূমি যি অপেক্ষাৰত হৈ আছে বিভিন্ন কোম্পানীৰ বাবে, বিভিন্ন ইণ্ডাষ্ট্ৰীৰ বাবে। যেনেকুৱাকৈ চাহ উদ্যোগ, কেৱল অসমে ভাৰতৰ 50% চাহ উৎপাদন কৰে। তেল আৰু গেছৰ উদ্যোগ, ডিগবৈ এছিয়া মহাদেশৰ প্ৰথম অইল ৰিফাইনাৰী ইয়াত আছে। বস্ত্ৰশিল্প আৰু হস্তশিল্প, অসমৰ চিল্ক, বিশেষকৈ মুগা, এৰী, যি বিশ্ব প্ৰসিদ্ধ। পৰ্যটন, বনাঞ্চলৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক উৎসৱ যেনে বিহু বিশ্বৰ পৰ্যটক আকৰ্ষণ কৰাত দেখা পোৱা যায়। আমাৰ অসম চৰকাৰৰ হাতত লৈছে সংকল্প দ্ৰুত বিকাশ আৰু ইনোভেশ্যনৰ বিভিন্ন পদক্ষেপ, যেনে আছাম ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু ইজ অফ ডুইং বিজনেছৰ সংশোধনৰ জৰিয়তে বিনিয়োগ কৰিবৰ বাবে ব্যৱসায় আৰম্ভ কৰা আৰু চলাই লোৱাৰ ক্ষেত্ৰত সহজসাধ্য কৰি তুলিছে। তদুপৰি চৰকাৰে বিভিন্ন সুবিধা যেনে খাজানা অৰ্থাৎ টেক্স কম কৰা, ৰেহাই ছাবচিডি প্ৰদান কৰা আৰু ছিংগল উইডো ক্লিয়াৰেন্স প্ৰদান কৰিছে ব্যৱসায় সংগঠনৰ বাবে। অসমৰ বাণিজ্য ইতিহাসত উচ্চমানৰ সাংস্কৃতিক ধ্বজা বহন কৰি আহিছে। ই হ'ল বিভিন্ন জাতি জনজাতিৰ বাসগৃহ, য'ত প্ৰত্যেকৰে আছে এক বিশেষ পৰিচয়। যুৱ আৰু ডাইনামিক জনসংখ্যাৰ সৈতে অসমত আছে কৌশলপূৰ্ণ যুৱশক্তি, যি সাজু নতুনত্ব আৰু বিকাশৰ দিশত ধাৱবান হ'বলৈ। শিক্ষা অনুষ্ঠান যেনে IIT গুৱাহাটী, আছাম ইউনিভাৰ্চিটি সাজু কৰিছে আমাৰ ভৱিষ্যত প্ৰজন্মক নেতৃত্ব দিবলৈ আৰু উদ্যোগী হ'বলৈ। অসম হ'ল স্বৰ্গস্বৰূপ পৰ্যটকৰ বাবে। মাজুলী, যি পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদীদ্বীপ, প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি আধ্যাত্মিকতাৰ কেন্দ্ৰীয় স্থল মা কামাখ্যা মন্দিৰ। আমাৰ অসম প্ৰদান কৰে সকলোকে কিবা নহ'লে কিবা। এডভেঞ্চাৰ ভাল পোৱা ব্যক্তিয়ে কৰিব পাৰে বন অৰণ্য ভ্ৰমণ, আনহাতে সংস্কৃতি ভাল পোৱাসকলে নিজকে নিমজ্জিত কৰিব পাৰে আমাৰ অসমৰ প্ৰাকৃতিক আৰু খুবেই আকৰ্ষণীয় উৎসৱ পৰম্পৰাৰ মাজত। অসম কেৱল এখন ৰাজ্যই নহয়, ই হ'ল সম্ভাৱনাৰ ভূমি, সাংস্কৃতিক মিলনস্থল আৰু ভৱিষ্যতৰ দুৱাৰমুখ। গতিকে আহক আৰু ডিস্কভাৰ কৰক এডভান্টেজ আছাম, য'ত পৰম্পৰা লগ হ'ব উন্নতিৰ লগত আৰু সপোন লগ হ'ব উৰণ যাত্ৰাৰ লগত। Thank you for watching. Don't forget to like, share and subscribe. Thank you.